নমস্কাৰ সকলোকে হয়নে এটা ক্লাছলৈ স্বাগতম জনাইছো মই হজয় তলে আজিৰ ক্লাছত আমি ম্যাথছৰ প্ৰেক্টিস এমসিকিউ কোৱেশ্চন আৰম্ভ কৰিম আৰু আমাৰ হেতু হৈছে প্ৰথম ক্লাছ আৰু এই সেশনত বা এই সিৰিজত আমি 1000 most popular ম্যাথছৰ এমসিকিউ কোৱেশ্চন কভাৰ কৰিম আৰু এমসিকিউ কোৱেশ্চন কিনে আমি সলভ কৰাৰ লগতে আমাৰ যি সকল ফিট কোৰ্সত আছে একেদকলক এনেধৰণে পিডিএফ মু দিয়া হ'ব এনালাইসিস কৰি যাতে মই পঢ়োৱা বিষয়খিনি যদি পাহৰি যায় তেতিয়া এক্সামৰ সময়ত ৰিভাইজ কৰিলে আপোনালোকে সকলো কিনি কথা মনত পৰিব সো যি সকলে আমাৰ ফিট কোৰ্সত জয়েন হ'ব বিচাৰে এই নম্বৰত মোক SMS কৰিব পূৰ্ণ কৰিব আৰু এমাউন্ট হৈছে আমাৰ পেইড এমাউন্ট হৈছে 149 দুইটাৰ কাৰণে চলি আছে DRE 3.0 আৰু আসাম পুলিচৰ কাৰণে আৰু সেই ক্লাছসমূহ আমাৰ আসাম বা সেন্ট্রাল লেভেলত যিমান কিনি কম্পিটিটিভ এক্সাম হয় সকলো কম্পিটিটিভ এক্সামৰ প্ৰতিযোগী সকলে চাব পাৰিব ঠিক আছে বেছিকৈ আমি কথা নকওঁ আমি বেছিকৈ কাম কৰিম সো ক্লাছটো আমি স্টাৰ্ট কৰিম ইয়াতে কৈছে কিমান কৈছে what is 12% of 4% of 7% of 2 into 10 to the power 6 ইয়াৰ মানটো কিমান হয় উলিয়াব লাগে সো সমুকে মই লিখি দিম ইয়াতে কেনেকৈ আছে ইয়াতে 12% আছে ন ইয়াতে কিমান পাৰ্সেন্ট আছে 12% আছে এতিয়া মই পাৰ্সেন্টৰ জায়গাত ডাইৰেক্ট মই কি লিখি দিম ইয়াতে মই 100 লিখি দিম মনত ৰাখিব পাৰ্সেন্ট মানে ইয়াতে মনত ৰাখি থব কথাবিলাক ইয়াত মই লিখি দিছো ঠিক আছে এটো সাইডত মই লিখিছো 12% পার্সেন্ট আছে নে ইয়াত পার্সেন্ট আছে এইটুক আমি কি লিখিব পাৰো 12 বাই কি লিখিব পাৰো 100 ওকে পার্সেন্টে অদাই কি দিনত কৰে 1 বাই 100 দিনত কৰে অল এই কাৰণ আমি কি লিখিব পাৰো ইয়াতে কি লিখিব পাৰো 12 বাই 100 মানে এনেকুৱা কথাটো 2 অল ইনটু 1 বাই 100% ৰ জায়গাত অল কিন্তু আমি যদি এইটু 12 লগত যদি 1 ক পূৰণ কৰো তেতিয়ালে কিমান হ'ব 12 অল ইয়াত কি হ'ব 100 অৰ্থাৎ 12 বাই 100 হয়নে সো মই সমুকে ইয়াতে একেবাৰে লিখিয়ে দিছো তাৰ পিছত ইয়াতে কি আছে অফ চিন আছে না অপৰ জায়গাত অদাই মনত ৰাখিব অফ মানে কি বুজায় অফ তে অদাই কি বুজায় পূৰণ চিন বুজায় ওকে একদম ক্লিয়াৰ হৈ যাব তাৰ পিছত আছে কি তোমাৰ ইয়াত কি আছে 4 আছে 4 লিখা তাৰ পিছত ইয়াতো পার্সেন্ট আছে কি লিখা 100 লিখা একদম ইজি হ'ব অল তাৰ পিছত ইয়াত কি আছে অফ আছে কিবা আছে পূৰণ চিন দিয়া অফ কালে এটা কনসেপ্ট ক্লাছত কৰিছিল আমাৰ ফিট কোৰ্সত ইয়াতে কি বুজায় অফ মানে কি বুজায় 7 ইটালে কি কিমান হ'ব 100 অল তাৰ পিছতে ইয়াতো হৈ গল ইফালে 12 ইমান তাৰ পিছতে ইয়াতে আছে 2 into কিমান 10 to the power 6 বহুত ইন্টারেস্টিং বিষয় আৰু আপোনালোকে আজি এতিয়াৰ পৰা ক্লাছখিনি খুব ইন্টারেস্টিং পাব কাৰণ মই আগতে মাউসৰ লগত লিখি মেলি আগতে টাইম যায় কিন্তু এতিয়া মই এক্সপি পেনৰ লগত আপোনালোকক শিকাই আছো এতিয়া কথা এটা জানি লব লাগিব ইয়াতে ঠিক আছে 10 to the power 6 মানে হৈছে 10 ৰ লগত কেইটা শূন্য আছে 6টা শূন্য কেইটা আছে 6টা আছে 1 2 3 4 5 6 আৰু এইটোকে আমি 10 to the power 6 বুলি লিখিব পাৰো ঠিক আছে এতিয়া সক ইয়াত কেইটা শূন্য আছে আপোনালোকে গমেই পালে অল ইয়াত কেইটা শূন্য আছে 6টা শূন্য আছে ঠিক আছে এইটো তেতিয়ালে ইয়াৰ দুটা শূন্য মই কাটি দিলো ইয়াৰ পৰা মই কেইটা শূন্য কাটিম দুটা শূন্য কাটিম ইয়াৰ পৰা দুটা শূন্য কাটিলো ইয়াৰ পৰা দুটা শূন্য কাটি দিয়া কেনসেল কৰি দিয়া ইয়াৰ পৰা দুটা শূন্য ইয়াৰ পৰা দুটা শূন্য কি কৰিলো কেনসেল কৰিলো তাৰ মানে এইটো আমি এনেধৰণে কেনসেল কৰি দিলো 10 to the power 6 মানে ইয়াতে মানে ইয়াতো 6টা শূন্য 1 2 3 4 5 6 মানে কথাটো এনেধৰণৰ আমিও দেখোন এইটো এনেধৰণে লিখিব পাৰো 10 to the power 6 বুলি লিখিব পাৰো নে নোৱাৰো 10 to the power 6 বুলি লিখিব পাৰো অল ইনটু কি আছে 2 ইনটু তোমাৰ কিমান আছে 10 to the power 6 আমাৰ এইটো থাকিব ইয়াতে 12 into 4 into 7 এনেকে থাকিব হয় না না এটো 10 to the power 6 আৰু 10 to the power 6 কাটি দিলা এই কাৰণে কি হয় এই সিস্টেমটো সো মই ইয়াতে অহজভাৱে আপোনালোকক মই দেখাই দিছো এতিয়া আমাৰ কিমান হ'ব ইয়াত আমাৰ ভ্যালুটো কিমান হ'ব বুলি ক'লে ইয়াতে কিমান হ'ব
12 আছে ইয়াতে কি আছে 4 তাৰ পিছত ইয়াতে কি আছে 7 4 into 7 into কিমান আছে 2 ইকুৱেল কিমান হ'ব অল কিমান হ'ব ইপালে 4 বাৰ 48 ইমান গ'ল তোমাৰ কিমান হ'ব 672 টোটাল পূৰণ কৰিলে কিমান হ'ব 672 বুজি পাইছেনে ক্লিয়াৰ হৈছে নাই আমি কিমান সময় দিছো ডাজ নট মেটাৰ ওকে মোটামুটি মই কৈছো ফেব্ৰুৱাৰীত এক্সাম হ'ব 3 মাহ কষ্ট কৰক 3 মাহত গোটেইখিনি চাকৰি ল'ব লাগে মানে এটা চাকৰি ল'ব লাগে আৰু আপোনালোকে ভাবিছে 3 মাহত মই আনএমপ্লয়মেন্ট হৈ আছে ঠিক আছে ঠিকই আছে কিন্তু 3 মাহৰ পিছত এজন গভৰ্ণমেন্ট জব হোল্ডাৰ হ'ব গৈ আছে সো ফোকাস কৰক ভালকে পঢ়ক কন্টেন্ট বিলাক চাই পঢ়ক এক্সাম ৰেফাৰেন্সত পঢ়ক যাতাই পঢ়িব নালাগে এক্সামে আমাক কি বিচাৰে বা এক্সামৰ কোৱেশ্চন পেপাৰ কেনে ধৰণৰ কোৱেশ্চন আহে তেনে ধৰণৰ কোৱেশ্চন প্ৰেক্টিস কৰক এতিয়া সময় থাকোতে ঠিক আছে আৰু মোৰ লগত থাকক অল সাবজেক্ট কভাৰ কৰি দিম অলপ মিহিকে যাম কিন্তু গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰি দিম ওকে যদি বুজি নাপাই স্ক্ৰিনশ্বট কৰি পেলাই মোক পঠাব মই পুনৰ বুজাই দিম ইয়াত কৈছে এ ট্ৰেইন হ'ব লাগিছিল দেই ইয়াতে এ ঠিক আছে 725 মিটাৰ লং ট্ৰেইন কোন দিগল কিমান হয় বুলি কৈছে 725 মিটাৰ পাছে সে টিউনেল মানে দলং হ'ব পাৰে টিউনেলৰ জায়গাত কেতিয়াবা কি দিব পাৰে ইয়াতে ব্ৰিজ দিব পাৰে ঠিক আছে মনৰ ৰাখিব কেতিয়াবা ইয়াত কি দিয়া থাকে এটো কি আছে টিউনেল আছে নহয় টিউনেলৰ জায়গাত কেতিয়াবা কি দিয়ে ব্ৰিজ দিয়ে কি দিয়ে ব্ৰিজ দলং দিব পাৰে দলংখন টিউনেল বা দলংখনৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 235 মিটাৰ লং ইন কিমান লং এটো কিমানত পাস কৰে বুলি কৈছে 48 সেকেন্ডত পাস কৰে ফাইন্ড দা স্পীড অফ দা ট্ৰেইন আমি ইয়াৰ ওপৰত কনসেপ্ট ক্লাস কৰিম ঠিক আছে কিন্তু এটা এমসিকিউ কোৱেশ্চন এটো আমি কৰা নাই এতিয়ালৈকে কনসেপ্ট ক্লাস এতিয়া সক এতিয়া আমাৰ এটা ফৰ্মুলা আছিল যে স্পীড যেতিয়া হলিয়াম স্পীড ইকুৱেল টু কি আছিল d by t অল এটো আছিল অল d by t আৰু আমি যদি আমাক d ডিসটেন্স উলিয়াব কয় s ইনটু কি আছিল t আৰু আমাক যদি টাইম উলিয়াব দিয়ে তেতিয়ালে কি আছিল d ইনটু কি হ'ব s অল এটো ফৰ্মুলা আছিল এতিয়া আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে যে তোমাৰ স্পীড উলিয়াব দিছে কি উলিয়াব দিছে আমাক স্পীড উলিয়াব দিছে সো আমি প্ৰথম কোনটো ফৰ্মুলা ইউজ কৰিম এই ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে এইখিনি ফৰ্মুলা মই লিখি দিছো কনসেপ্ট ক্লাস কৰিম তাৰ পাছতে ইয়াতে আমাক কি দিয়া আছে সোৱা ইয়াতে s ইকুৱেল d এতিয়া d ৰ কাৰণে মই কৈছো যে ট্ৰেইনৰ লং অল ইয়াতে লিখি লব পাৰিবা ট্ৰেইন যেটো দীঘল আৰু ব্ৰিজ বা টিউনেলৰ যেটো লং টিউনেলৰ দৈৰ্ঘ্য অল প্লাস কি হ'ব ইয়াত কি আছে t এটো লিখিব লাগে অল এনে ধৰণৰ যদি ট্ৰেইনৰ দৈৰ্ঘ্য আৰু টিউনেল বা ব্ৰিজৰ দৈৰ্ঘ্য দিয়া থাকে তেতিয়ালে এই দুটা কি কৰিব লাগিব প্লাস কৰিব লাগিব কিন্তু প্লাস কৰাৰ আগতে এটা কথা মনত ৰাখিব ইয়াত মিটাৰ আছে নাই দুটা ইউনিট একে আছে নাই কেতিয়াবা সেন্টিমিটাৰটো নিদিয়ে ব্ৰিজ বা ট্ৰেইনটো সেন্টিমিটাৰ হ'ব নোৱাৰে ইম্পসিবল কিন্তু কেতিয়াবা কিলোমিটাৰ আৰু মিটাৰত দিব পাৰে সো চাই লব ইউনিটছটো সেম হয় নে নহয় ইয়াতো মিটাৰ আছে ইয়াতো মিটাৰ আছে সো আমি প্লাস কৰি দিম ইয়াত কি প্লাস কৰিম 725 প্লাস কিমান আছে ইয়াতে কিমান দিছে তোমাৰ 235 কিমান দিছে 235 দিয়া আছে এটা কিমান টাইম কিমান আছে 48 আৰু ইকুৱেশনটো কোনোবা এটা এক্সামৰ আহিছিল ওকে অল এতিয়া ইয়াতো আছিল মিটাৰ হয়নে মিটাৰ পাৰ সেকেন্ড মই লিখি দিছো মিটাৰ পাৰ সেকেন্ড হয় না এতিয়া এই দুটা প্লাস কৰক এই দুটা প্লাস কৰিলে কিমান হ'ব 5 কিমান হ'ব তোমাৰ কিমান হ'ব 960 হ'ব অল তাৰ পিছতে ইয়াত কি হ'ব 48 অল মিটাৰ পাৰ সেকেন্ড এখিনি মিটাৰ পাৰ সেকেন্ডটো লিখিলে হয় নিলিখিলে হয় এতিয়া যদি আমি ইয়াক কি কৰো তোমাৰ ডিভাইড কৰো 48 ক যদি কাট কুট কৰো বা ডিভাইড কৰো তেতিয়ালে কিমান হ'ব 2 মই এনেকে কৰিছো দেখোন 2 আৰু 48 ক যদি পূৰণ কৰে তেতিয়ালে কিমান হয় 96 তেতিয়ালে কিমান হল 96 হল নে নাই 96 হল অল 48 96 তেতিয়ালে 96 দুবাৰ এপালে গল এবাৰ গল কাটিলো কিমান গল দুবাৰ যাব ইপালো হিন এটা থাকিলে উইন মানে কিমান হল 20 মিটাৰ পাৰ সেকেন্ড ওকে
20 হল গ'ল কিন্তু আমাক কুৱেশ্যনত কি দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰতে দিয়া আছে আমাৰ এনসাৰটো কি ওলালে আমাৰ এনসাৰ ওলালে ইয়াতে তোমাৰ 20 মিটাৰ পাৰ সেকেন্ডত ওলালে কিন্তু আমাৰ অপচন অপচন আমাৰ কিলোমিটাৰ পাৰ আৱাৰত আছে তেতিয়ালে আমি এটা ৰুল জানো যে ৰুলটো হৈছে ইয়াতে মই লিখি দিছো যেতিয়া মিটাৰৰ পাৰ সেকেন্ড কিলোমিটাৰৰ পৰা নিয়া হয় নহয় মিটাৰ পাৰ সেকেন্ডক যেতিয়া কিলোমিটাৰলৈ নিয়া হয় তেতিয়ালে 18 বাই কি কৰা হৈছিলে 5 হল কি হয় কিলোমিটাৰ পাৰ আৱাৰত চেঞ্জ কৰা হয় সো এইটো ফৰ্মুলা এপ্লাই কৰিম 18 বাই 5 কৰ পৰা আহিলে এতিয়া মনত ৰাখিব ইয়াত 20 আছে নে সো কি হ'ব এতেকে 20 ডিভাইডেড ইনটু কিমান হ'ব 18 হল তাৰ পিছতে কি হ'ব ইয়াতে 5 ইয়াত মিটাৰ পাৰ সেকেন্ড আছিল নহয় মিটাৰ পাৰ সেকেন্ড আছিল নহয় ইয়াতে মই লিখিম কিলোমিটাৰ পাৰ আৱাৰ এতিয়া সক 4 লগত এইটো কাটিলো কেইবাৰ যাব यस 4 বাৰ 5 লগত ইপালে কিমান 5 4 গুণ 32 ৰ 2 ইপালে 4 গুণ 4 ইপালে 7 কিমান হ'ব কিলোমিটাৰ পাৰ আৱাৰ বুজি পাইছে আই থিংকস ক্লিয়াৰ কোনোবাই যদি বুজি নোপোৱা আছে দেন কমেন্ট কৰক শেয়াৰ কৰক মজা কুৱেশ্যন আনিছো নেক্সট কুৱেশ্যনটো আমাৰ কুৱেশ্যন নম্বৰ 3 প্ৰত্যেক ষ্টুডেন্টে কিয় আজিকালি কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে তাৰ মেইন কাৰণটো হৈছে অল ৰাউন্ডাৰ নহয় অল ৰাউন্ডাৰ্স মিন ম্যাথছ পাৰে ইংলিশ নোৱাৰে ইংলিশ পাৰে ম্যাথছ নোৱাৰে ম্যাথছ ইংলিশ পাৰে জিকে নোৱাৰে জিকে ইংলিশ সব পাৰে কিন্তু কারেন্ট অ্যাফেয়ার্স নোৱাৰে সব ফেল কৰে সো আজিৰ যুগত অল ৰাউন্ডাৰ লাইক সাৰ্কলৰ নিচিনা হ'ব লাগিব কোনটো ইমা কোট নাই এটো নাই অল ৰাউন্ডাৰ সব পাৰিব লাগিব এতিয়া হেতু কৰি দিম ঠিক আছে এইটো কুৱেশ্যন মই 3 লাইনতে কৰি উলিয়াই দিম প্ৰথমতে লিখি লম বাৰু ইয়াতে মনত ৰাখিব ইয়াতে মই কৰিয়ে দিছো এইটো অফ থকা মানে কি বুজাব তোমাৰ কি বুজাব পুৰণ চিন বুজাব হল অফ মানে কি বুজাব পুৰণ চিন বুজাব এই কাৰণে মই অপৰ জায়গাত কি কৰো পুৰণ ইয়াতে কি আছে 45 হলনে তাৰ পিছত কি আছে -3 ইনটু আছে নে ইনটু আছে তাৰ পিছত ইয়াতে ব্ৰেকেট আছে কিমান 4 6 আর কিমান হ'ব 24 হ'বনে 24 তাৰ পিছত কি আছে প্লাস আছে প্লাস কিমান হ'ব 12 তাৰ পিছতে কি আছে ইপালে 12 মাইনাস অৰণ यस এইটুকু মই লগতে কৰিয়ে দিছো হা এইটুকু লগতে মই কৰিয়ে দিছো এক্সামটো অকলে এনে ধৰণে কৰিব ইয়াত কিমান হলে অৰণ চিন আছিল নহয় ইয়াত কি চিন আছে ইয়াতে অৰণ আছে মৰণৰ জায়গাত কি দি দিম পুৰণ চিন দি দিম কালি এনেকুৱা কুৱেশ্যন কৰাই দিছিল এতিয়া অৰণ চিন দিলো ইয়াত অৰৰ জায়গাত একো নাই মানে কি আছে 1 এটা আছে মানে এতিয়া 1 বাই কি হ'বগে 3 হ'ব 1 বাই কি হ'ব 3 হ'ব ঠিক আছে তাৰ পিছত ইনটু কি আছে ইনটু 6 মনৰ ৰাখিব এইটোৱে চেঞ্জ হ'ব ইয়াৰ একদম লগত লাগি থকা ফ্ৰেকশনটোৱে চেঞ্জ হ'ব ঠিক আছে কোন নাই মানে 1 আছে থলত বা অৰৰ জায়গাত 1 আছে বুলি ভাবি ল'ব 6 আৰু 4 আৰু 5 ফ্ৰন্ট কৰিলে কিমান হ'ব 20 নহবনে ব্ৰেকেট দে ব্ৰেকেট আছে কিন্তু অল ইয়াতে কি আছে 6 আছে প্লাস কিমান আছে 6 আছে এইটো চোৱা এতিয়া চোৱা এটোত কিমান হল 45 আগৰ কেটা সৰু হৈছে সো ডাঙৰকে লিখি দিছো 20 হল এতিয়া চক ইয়াতে মই কাট কোড কৰি দিম 3 ৰ লগত 2ক কাটি দিলে কেইবাৰ যাব 6ক কাটিলে 2 বাৰ যাবনে যাব হল যাব নাই যাব ডেফিনেটলি যাব এতিয়া চক এইটো হল এটো কিমান আছে 24 কিমান আছে 24 ইয়াত কিমান আছে তোমাৰ 24 হল মই আরেকবার লিখি দিছো ঠিক আছে তেতিয়া বুজিবা 24 প্লাস এইটো কি হৈ আছে এইটো পূৰণ হৈ আছে নাই ইনটু 2 তাৰ পিছত কি আছে তাৰ পিছতে এইটো কি আছিল এইটো কি হ'ব ৰে এইটো কি হ'ব এইটো মাইনাস দেই এইটো কি আছে মাইনাস কিমান হ'ব 20 ইন প্লাস 6 এইটো মই লিখি দিছো ইয়ালৈকে ওকে এতিয়া চোৱা কেছটো কি হ'ব 45 হল নে 45 ইফালে 3 তাৰ পিছত এইটো আইলে নে তাৰ পিছত 20 এইটো দুইবাৰ কিমান হ'ব 24 প্লাস 24 মাইনাস 20 হল প্লাস কি হ'ব 6 আমি যদি এইটো জানো কিন্তু এক্সামত এই লাইনটো নিলিখিলে হ'ব ঠিক আছে এইটো লাইন কি হ'ব আপোনালোকে নিলিখিলে হৈ যাব ডাইৰেক্ট এইটো লিখিব পাৰিব ঠিক আছে কিন্তু মই বুজাবৰ কাৰণে কৰি দিছো এতিয়া কিমান আহিব 45 আইলে নে তাৰ পিছত 3
এইটোৱে যোগ কৰক কিমান হ'ব 20 24 ইফালে 20 গ'ল ইফালে কিমান হ'ব ইনটু কিমান হ'ব 28 হ'বনে তাৰপিছত প্লাছ কি হ'ব 6 হ'ব হ'ল এতিয়া প্লাছ মাইনাছ কৰক দুইটাই 45 হ'লনে 45 ইফালে 3 গুণ কিমান হ'ব যদি আমি চাওঁ এইটো 3 গুণ কিমান হ'ব তোমাৰ 3 গুণ 24 4 3 গুণ 6 84 প্লাছ 6 হ'লনে এতিয়া ইয়াৰ আগত 45 আগত একো নাই মানে কি আছে প্লাছ আছে সব প্লাছ কাৰ লগত আছে আৰু 6 লগত এই দুটা প্লাছ কৰক কিমান হ'ব 11 হ'লনে নাই 11 হ'ল 11 তাৰ পিছতে 11 হ'ব ইফালে 5 আৰু 84 পৰা যদি এইটো মাইনাছ কৰা হয় কিমান হ'ব 84 পৰা যদি 51 মাইনাছ কৰা হয় নহয় কিমান হ'ব 33 মই এইটো কৈছো এতিয়া এইটো যোগ কৰি পেলাই কিমান পালা 51 হ'ল একদম বাচ্চাই খাৱাৰ দৰে খাইছো যেনেকৈ আমি স্কুল বিলাকত একাউণ্ট তেনেধৰণে খাই দিছো তাৰপিছতে 84 ঠিক আছে ইয়াৰ আগত একো নাই মানে প্লাছ আছে হ'ল এতিয়া প্লাছে মাইনাছে কি হ'ব এটা চোৱা 84 প্ৰথমে লিখিম যে 84 পৰা যেতিয়া 51 যায় নহয় তেতিয়া কিমান যায় 33 থাকে হ'ল মই ইয়াতে কি লিখি দিছো 33 এতিয়া প্লাছ হ'ব নে মাইনাছ হ'ব এতিয়া চাব লাগিব যে 84 আগত কি আছে মাইনাছ আৰু 51 আগত কি আছে প্লাছ আছে এটা ডাঙৰ সংখ্যাৰ আগত কি চিন আছে এই দুটাৰ মাজত ডাঙৰ যদি সিম্বলটো নুচাকে 84 ডাঙৰ নে 51 ডাঙৰ তেতিয়াহলে কম যে 84 তেতিয়াহলে ইয়াত কি হ'ব মাইনাছ বহিব -33 সো অপশন কোনটো উত্তৰ হ'ব অপশন সি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব ওকে এটো কোনটো ৰুলৰ আছিল বনমাছৰ ৰুল আছিল বনমাছৰ মেথছ কালি কাইছিলো মই তাৰ ওপৰত ধুনিয়াকৈ question number 5 এটো বহুত ইন্টাৰেষ্টিং question হয় question number 5 মজা লাগে নে ধৰণৰ question কৰি ইয়াতে মই জাস্ট এটা ফৰ্মুলা লিখি দিম অলৰেডি এনেকুৱা আমি প্ৰফিট লছ এণ্ড ডিসকাউন্টৰ লগত ৰিলেটেড এনেকুৱা question এটা ডিসকাস কৰিছিল আমি কৰিছিলো আৰু যিসকলে ফেইথ কোৰ্সৰ ষ্টুডেন্টে চাই আছে ডেফিনেটলি এই কোৱেশ্চনটো কৰিব পাৰিব ট্ৰাই কৰ মই কৰি দিয়াৰ আগতে মোৰ লগত এনসাৰটো মিলিব নাই ইয়াতে এটা কোৱেশ্চনটো আছে এটা এট ক্ষেত্ৰৰ দৈৰ্ঘ্য 20% বৃদ্ধি হ'ল প্ৰথম কি কয় বৃদ্ধি হ'ল প্লাস হ'ল তাৰ পিছত কি হয় নেক্সটত প্ৰস্থ কিমান হয় 10% ৰাখ মানে ইনক্ৰিজ কমি গ'ল এলেকাটোৰ অথাংক পৰিৱৰ্তনত গণনা কৰা ইয়াতে কি হৈছে আয়ত এটা যিকোনো এটা মই আয়ত আঁকিছো সাপোজ হল এইটো হল প্ৰথমে ইয়াত কিমান আছিল প্ৰস্থটো কিমান x বুলি ধৰিছো আৰু এইটো y বুলি ধৰিছো হল ইয়াৰ লগত কিমান পাৰ্সেন্ট বৃদ্ধি হ'ল 20% বৃদ্ধি হ'ল আৰু প্ৰস্থ হেইটো প্ৰস্থৰ পৰা কিমান পাৰ্সেন্ট কমি গ'ল 10% কমি গ'ল নে নাই এতিয়া আমাৰ কি এৰিয়াটো এইটো ক্ষেত্ৰত কিমান হ'ব এৰিয়াটো সাপোজ এতিয়া কিমান হৈ গ'ল এইটো ইয়াত কলমমান দীঘল হ'ব হ'ল ইয়াত এইটো কলমমান দীঘল হ'ল এইটো হ'ব এইটোটো কমি গ'ল এইটো দীঘল হ'ল 20% বৃদ্ধি হ'ল এইটো কি হৈ গ'ল কমি গ'ল টেগ হৈ গ'ল তাৰ মানে এতিয়া আমাৰ এৰিয়াটো কিমান হয় এটা আমি উলিয়াব লাগে সো এটা মেথড ইউজ কৰিব মই এটো সদায় কমে এটা কি হয় পৰিৱৰ্তন বা পাৰ্সেন্টেজ চেঞ্জ কিমান কৈছে পাৰ্সেন্টেজ কি বুলি কৈছে চেঞ্জ পাৰ্সেন্টেজ চেঞ্জ উলিয়াব কৈছে সো এটা কাম কৰিব পাৰ্সেন্টেজ চেঞ্জ উলিয়াবলে x minus y minus x into y divided by 100 এই ফৰ্মুলাটো সবৰে মনত আছে সাগে সো এতিয়া কি কৰিম x কিমান প্ৰথম কিমান বৃদ্ধি হ'ল এইটো মই কি বুলি ধৰিলো x আৰু যেটো ডিক্ৰিজ হ'ল এইটো মই ধৰিলো y এটা চোৱা x হ'ল এটা কিমান হ'ল আরে এটো বহুতে কমপ্লেইন কৰা ইকুৱেল বাৰ চিন দিটো দিলা হল এটো কি হ'ব তোমাৰ হল x তো কিমান 20 y কিমান 10 মাইনাস এটা কিমান x তো 20 y কিমান 10 ইয়াত কি থাকিব 100 থাকিব নে ইনটু পার্সেন্ট ওকে এটা শূন্য কাট খাই গ'ল অল কাট খাই গ'ল নে কাট খাই গ'ল ইয়াত কিমান থাকিলে 10 আৰু এইটো মাইনাস কিমান থাকিলে ইয়াত কি থাকিলে 2% আছে নাই এইটো গেলটো কিমান হ'ব 8% কিমান হৈ গ'ল 8% অপশন কোনটো উত্তৰ হয় অপশন ডি টো শুদ্ধ উত্তৰ হয় এইটোৱে অল কিমান হ'ল ইমান যদি এইটো মাইনাসত খুলাই অল
কেতিয়াবা এইটো কিহত ওলায় মাইনাছতো ওলাব পাৰে দেই প্ৰফিট এণ্ড লছৰ ক্ষেত্ৰত যদি মাইনাছত ওলায় প্ৰফিট এণ্ড লছ অলৰেডি কনচেপ্ট ক্লাছ কৰা আছে প্ৰফিট এণ্ড লছত যদি এই বস্তুটো মাইনাছত ওলায় তেতিয়াহ'লে এইটো লছ আৰু যদি প্লাছত ওলায় তেতিয়াহ'লে এইটো কি হ'ব প্ৰফিট এইটো কথাটো কোৱা হৈছে হ'ল চ' সকলোকে কৈছোঁ 149 পে' কৰি পেলাই আপোনালোকে কোৰ্চটো লৈ লওক হ'ল গোটেইখিনি কনচেপ্ট ক্লিয়াৰ কৰি ল'ব পাৰিব আৰু কুৱেশ্যন নম্বৰ 5 আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন আমি ছেশ্যনত 5টাকৈ আলোচনা কৰিম কিন্তু 5টাকৈ আলোচনা কৰিলে কি কৰিম আমি গোটেই 1000 মষ্ট পপুলাৰ MCQ কভাৰ কৰিম হ'ল আৰু বহুত ধৰণৰ এক্সামৰ কাৰণে সকলোৱে চাব পাৰিব এটা কুৱেশ্যন নম্বৰ 5 ঠিক আছে কুৱেশ্যন নম্বৰ ইয়াতে কৈছে 10জন পুৰুষে দিনটোত 3 ঘণ্টা কাম কৰি 6 দিনত 16টা পুতলা আঁকিব পাৰে 10জন মানুহ কেইজন মানুহ 10জন মানুহে 3 ঘণ্টা কাম কৰে অল 6 দিনত 6 দিন কেইদিনত 6 দিনত কিন্তু 6 দিন 24 ঘণ্টা নকৰে আকৌ এদিনত কিমানকৈ ঘণ্টা কৰে 3 ঘণ্টা কাম কৰে ইহঁতে কেইটা পুতলা আঁকিব পাৰে 16টা পুতলা বনাব পাৰে আৰু কিমান দিনত 12জন মানুহে কিমান দিনত দিন দে উদিছে কিমান দিনত 12জন ব্যক্তিয়ে দিনটোত 8 ঘণ্টা কৰিব কেই ঘণ্টা কৰিব 8 ঘণ্টা কাম কৰিব কাম কৰি 40টা পুতলা তৈয়াৰ কৰিব পাৰে কিমান দিনটো এতিয়া উলিয়াব লাগে সো ভেৰি ইন্টাৰেষ্টিং কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ নিচিনা প্ৰশ্ন কিন্তু এক্সামত আহে সো এইটো আমি চাম এতিয়া ওকে এইটো এতিয়া প্ৰথমতে আপোনালোকে জানিব লাগিব মই ইয়াতে অকমান বহলভাৱে বুজাই দিছো এনে ধৰণৰ কুৱেশ্যন বিলাকৰ ষ্টুডেন্টৰ কি হয় M1 M2 অল কি হ'ব M1 অল M1 কিমান মই অকমান টাইম লৈছো দেই এইটো 10 অল তাৰ পিছতে কি হ'ব তাৰ পিছত কি দিয়া আছে আমাক M1 অল টু মেক্স এইটো কি বুলি ধৰিব লাগিব এইটো টয়স কিমান বনাই টয়স এইটো ওয়ার্কস কি বুলি ধৰি ল'ব লাগিব এইটো ওয়ার্কস এইটো কি বুলি ধৰিম মই এতিয়া ওয়ার্কস অল এইটো কি হ'ব W টো হ'ব ওয়ার্ক কিমান কৰিব পাৰে কিমান 16 তাৰ পিছত ডে দিয়া আছে ডে কিমান আছে একদম বহুত ডে কিমান আছে ডে 1 ডে এইটো W1 ডে 1 এইটো কিমান হ'ব এইটো 6 ডে অল আৱাৰ মানে কিমান ঘণ্টা কৰে 3 ঘণ্টা ওকে এতিয়া চক আৰু এটা দিয়া আছে M2 কিমানজন মানুহ আছে ইয়াত চক 12 জন ইন হাউ মেনি 12 জন অল M2 কিমানজন মানুহ আছে 12 জন অল ওয়ার্ক কিমান জনে M2 কাম কিমান কেইদিন কৰে 40টা টয়স বনাব পাৰে ডে কিমান ডে আমাক দিয়া নাই আমি ডে 2 টো উলিয়াব লাগে তাৰ পিছতে যিসকলে পাৰে এইটো পটককে উলিয়াই দিব কিন্তু যিসকল নাজানে কনসেপ্ট ক্লিয়াৰ নাই একেসকলৰ কাৰণে কৰি দিছো কিমান ঘণ্টা কৰে 8 আৱাৰ্স অল ইয়াতে M2 M1 সব লিখি ললো এতিয়া আমাৰ এটা ফৰ্মুলা আপোনালোকে জানিব লাগিব ফৰ্মুলাটো হৈছে যে এটা ডাইৰেক্ট মই শর্ট ফর্মত লিখি দিম আৰু অল শর্ট ফর্মটো হৈছে যে এনেকুৱা ধৰণৰ হ'ব লিখিয়ে দিম আৰু তেতিয়া কনসেপ্টটো ক্লিয়াৰ হ'ব M1 অল তাৰপিছত ডে 1 আৰু H1 অদাই ওয়ার্ক কিমান আমি এইটো W1 এৰে কি কৰিব লাগে হৰণ কৰিব লাগে নেক্সটত কি কৰিব লাগে M2 তাৰ পিছতে D2 তাৰ পিছতে H2 ইয়াত কি আছে তোমাৰ ইয়াত থাকিব W2 মানে যি দিয়া থাকে ইয়াতে কামটোৰে কি কৰিব লাগে হৰণ কৰিব লাগে যদি ইয়াতো অকল M1 D1 দিয়া হলে এটো ওয়ার্কটোৱে কি কৰিব লাগিব হৰণ কৰিব লাগিব যদি ইয়াত আৱাৰ্সটো দিয়া নাথাকে যদিও আমাক যদি আৱাৰ্স দিয়া নাথাকিলেতেন তেতিয়াও এইটো ফৰ্মুলা ইউজ কৰিব লাগিব M2 D2 অকল কি এইটো W2 এনেকৈ হৰণ কৰিব লাগিলেতেন এতিয়া আমাৰ কামটো হ'ব যে ভ্যালু কেটা বহুৱাই দিয়া এতিয়া
কি কৰিব লাগিব ভ্যালু কেইটা কি কৰিব লাগিব আমি এতিয়া বহাব লাগিব m2 কিমান হ'ব 10 তাৰ পিছতে অল ইয়াত কি ডে কিমান আছে 6 আছে তাৰ পিছত কি আছে ডে 6 আছে নে তাৰ পিছতে কি আছে কিমান ঘণ্টা 3 আৰু ৱৰ্ক কিমান কৰে 16 কিমান ঘণ্টা 16 ইয়াত চোৱা তাৰ পিছতে m2 কিমান আছে 12 আছে ইনটু ডে 2 কি আছে ডে 2 আমি হুলিয়াবহে লাগে তাৰ পিছতে ডে 2 আমি হুলিয়াব লাগে তাৰ পিছত আৱাৰ কিমান আছে সময় কিমান কাম কিমান ঘণ্টা কৰে 8 আৱাৰ্স আৰু w2 টো কিমান আছে w2 40 কিমান কৰে 40 কৰে এতিয়া মই কাট কুট কৰিম দেই এটো 8 আছে নে 8 5 7 গুণ কিমান হৈ গল 40 হৈ গল কিমান হৈ গল 40 হল এতিয়া চক ইয়াতে মই কাট কুট কৰিম ইয়াত কিমান আছে 6 ইপালে ইয়াক মই 5 ৰে কাটিলো 5 2 গুণ 10 ইপালে মই 8 ৰে এটো কাটি দিলো কাটিলো নে কাটিলো তাৰ পিছতে এটুক মই ক্লিয়াৰ কৰিম 6 কিমান 3 2 গুণ 6 ইপালে মই কাটিম 4 ওকে ওকে এতিয়া চক এতিয়া ইয়াৰ পিছত কি হ'ব ইয়াত মই কৰি দিছো একদম কনসেপ্ট ক্লিয়াৰ হৈ যাব এতিয়া ইয়াত কি হ'ব তোমাৰ কি থাকিলে 5 তোমাৰ 3 into 3 হল 3 into 3 হল ইয়াত কিমান থাকিলে তোমাৰ 4 হল ইয়াত কিমান থাকিলে ইফালে into আৰু d to divided by কিমান হ'ব ইয়াতে 5 থাকিব এতিয়া আমি বৰ্জপুৰণটো জানো অকলে বৰ্জপুৰণ জানো নে এইটো লগত এইটো পুৰণ মই এই কাৰণে ইয়াত কৰিলো ডে into ডে 2 একদম কনসেপ্ট দিগলকে কৰি দিছো দেই মই সমুকে কৰি দেখাই দিম বাৰু ডে 2 এইটো নালাগে এতিয়া অল এইটো এতিয়া নালাগে এটা কি হ'ব এইখিনিতে যদি মই লিখো অল ইকুৱেল কিমান হ'ব এইটো লগত এইটো ৰ মই ওপৰত লৈ লওঁ অলপমান ওপৰত লৈ লওঁ ঠিক আছে ইয়ালৈ লৈ লৈছো ওকে তেতিয়া লিখিব ভাল হ'ব এতিয়া বৰ্জ পূৰণ কি কৰিম কৰি দিম মই ইয়াতে অল এইটো আছে নহয় এইটো লগত এইটো কি কৰিম পূৰণ কৰিম কিমান হ'ব 12 into d2 into 4 অল ইকুৱেল কৰিম এইটো লগত অল কি কৰিম 5 into 5 into 3 into 3 এতিয়া আমি কি উলিয়াব লাগে ডে 2 উলিয়াব লাগে ডে 2 ইকুৱেল টু কি কৰিম 5 into 5 into 5 সৰি 5 নহয় এইটো কিমান হ'ব 3 হ'ব ঠিক আছে কিমান হ'ব 3 ঠিক আছে এইটো কিমান হ'ব ইচ্ছামতে মই নতুনকে এক্সপি পেনৰ লগত লিখিছো আজি সেকেন্ড টাইম লিখিছো সো লেজি হৈ চলক ইয়াতে কি হ'ব তোমাৰ 12 into কিমান আহিব ইয়াত কি আছে 4 আছে ওকে ইয়াত 4 আছে এতিয়া চক ইয়াত 5 আছে নহয় 3 লগত এটো মই কাটিম 4 অল 4 কাটিলো নে ইয়াতে এই দুটা পূৰণ হ'ব কিমান হ'ব 16 হ'ব নে 16 তাৰ পিছতে অল ইফালে 5 5 5 3 5 5 25 3 25 কিমান হ'ব 75 হয় নে নহয় জানা নাই কিমান হ'ব 75 এতিয়া অৰণ কৰক এটো কি কৰিলে অৰণ কৰিলে কেইবাৰ যাব ইফালে 75 এইটো বৰ্জপুৰণটো মই দেখাই দিছো এতে 16 আছে হলে 4 বাৰ গলে কিমান হ'ব 24 4 গুণ 4 একে 5 6 কিমান হ'ব ইফালে 1 ইফালে 7 1 ওকে এটো ৰাখিবনে কিমান হ'ব ৰব দেই 4 24 ইফালে তাকিলে 4 বাৰ গলে 16 আছিল ন 4 24 4 4 4 5 6 অল
তোমাৰ এইটো হ'ব এনসাৰ আছে না এইটো মই ইয়াতে দেখাই দিছো হৰণ কৰিলে যদি 75 হল ইয়াতে কি আছে 4 পাঁচবাৰ যাব নেকি না যায় 5 6 29 ৰ 0 হলে ইমান নাই 4 বাৰ যাব 4 4 4 6 24 ৰ 4 2 কৰিলে 4 4 কে 5 6 কিমান হ'ব ইয়াতে তোমাৰ হ'ব 4 ডিভাইডেড বাই কিমান থাকিব 16 ইয়াত থাকিব তোমাৰ 11 ইয়াত যেটো ৰিমাইন্ডাৰ হৈ গল এইটো ইয়াত লিখিব লাগিব আৰু যেটো আমি ভাগফল পালো অল হৰণ কৰি এইটো হ'ব কিমান 4 আৰু এইটো হ'ব 16 সো এনে ধৰণে কৰিব পাৰিব আৰু এইটো শৰ্ট মেথডত যদি কৰে ডাইৰেক্ট কি ফৰ্মুলা ইউজ কৰিব পাৰিব এ দুটা তিনটা ফৰ্মুলা আপোনালোকক দিলে মানে কনফিউজ হৈ যাব সো এই ফৰ্মুলাত আপোনালোকে ইউজ কৰিব ঠিক আছে আৰু ইয়াতে মনত ৰাখিব m1 d1 থাকিলে এইটো ফৰ্মুলা ইউজ কৰিব টোটাল ওয়ার্কসটোৱে কি কৰিব ডিভাইড কৰি দিব ইয়াত যিমান হয় টোটাল ওয়ার্কসটোৱে কি কৰিব ডিভাইড কৰি দিব সো অকলকে কৈছো আৰু যদি বুজি নাপায় ইয়াতো চাই ল'ব পাৰিব মই ইয়াতে দিয়ে দিছো স্ক্ৰিনশ্বট ল'ব পাৰিব যি অকল পেইড কোৰ্স ইউটিউবত ফ্ৰী কে চাই আছে একেদৰে এনে ধৰণে লৈ ল'ব পাৰিব ঠিক আছে অল এইটো আছিল আমাৰ আজিৰ ক্লাছৰ পিডিএফ হেইটো আৰু আমি যেটো আপোনালোকৰ লগত শেয়াৰ কৰিম এইটো হ'ব আমাৰ ঠিক আছে মনত ৰাখিব 1000 পপুলাৰ মেথছৰ এমসিকিউ তাতো আপোনালোকে গোটেই কোৰ্সটো পাব অনলি 149 रुपीसত 149 আপোনালোকে এইটো দেখুন এদিনতে উৰাই দিয়ে এনেকুৱা 149 ঠিক আছে ওকে নাইস টু কি কম কবলৈ একোৱে নাই মানে কিবা এটা কম বুলি ভাবিছিলো পাহৰি গলো অল ইয়েস জয়া খম ধন্যবাদ কেতিয়াবা পাহৰি যোৱা হয় কথাবোৰ